এয়া অৰ্চিতাক লগ পাইছো আমি খাবলৈ আহি মই বম্বেত কৰিছো হিন্দী সিনেমা মই মন্মি কিটচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত ব্লগ লৈ আহিছোঁ। আচলতে মোৰ অকণমান গা বেয়া হৈছিলে, সেইকাৰণে দেৰি হৈছিলে, বেয়া নাপাব। আৰু এতিয়া ভাল পাইছোঁ, মই আজিৰ পৰা কণ্টিনিউ কৰিম। আৰু ইমানখিনি বস্তু মই মানে ঢাক খাই গৈছোগৈ। এইখিনি আহিছে ঘৰৰ পৰা, মা দেউতাটো নাই এতিয়া, মা দেউতাৰ অবিহনেও মই ঘৰৰ পৰা বস্তু পাই আছোঁ। আচলতে বজাৰৰ পৰা যিমান যি কিনিলেও নিজৰ ঘৰখনৰ বস্তু এটা যদি পঠিয়াই দিয়া হয় বা লৈ অনা হয় খুবেই অন্তৰত ভাল লাগে। মা দেউতা ঢুকোৱাৰ পিছতে আমাৰ জাজিৰ ঘৰখনত এটা পৰিয়াল থাকে। সেই পৰিয়ালটোৰে মানে মনটো আৰু মনটোৰ ৱাইফ ছোৱালীজনী থাকে। আগতে আপোনালোকক এবাৰ ভিডিঅ' দেখুৱাইছিলোঁ, মনটো আহিছিলে। মই মানে তাক ফোন কৰি ক'লোঁ যে বাংগাজ চাংগাজ কি হৈছে লৈ আনিবিচোন। যোৱা দেওবাৰে বজাৰৰ পৰা মই কিনিলোঁ এটা বাঁহগাজ। বাৰু এটা বাঁহগাজ আচলতে বজাৰতো ভলুকা বাঁহৰে দিয়ে নে কি বাঁহ দিয়ে ইমান পাত্তা নাথাকে। আৰু যোৰহাট বজাৰত কিন্তু কাক বাঁহৰ গাজ নাপায়। এয়া ভলুকা বাঁহৰ গাজ সি দি পঠিয়ালে, মানে হেৰি কৰিলে আৰু দিলেহি, দিছে নৰসিংহ। এটা কথা আকৌ এইখিনি আচলতে বোলে ফ্ৰীতে পাইছোঁ সেইটোও নহয়, সি যে ইমান দূৰ আহিছে তাক কিবা এটা মই দি পঠিয়াইছোঁ সেইটো বেলেগ কথা। ঘৰৰ বস্তু এইখিনি পাই খুবেই ভাল লাগে। আজি গৰম বন্ধ দিব, 9টা বজাত পৰা আমাৰ প্ৰগ্ৰেম আছে স্কুলত। গতিকে স্কুল পালোহি, চাহ একাপ খাই ল'লোঁ। আজি যিহেতু ক্লাছো নাই, প্ৰগ্ৰেম পাতি আমি মনিকা ৰেষ্টুৰেণ্টত আহিলোঁ, গোটেই লেডিজ ষ্টাফ। ভাবিলোঁ এনজয় কৰোঁ, চেলিব্ৰেট কৰোঁ, চাহ একাপ খাওঁ একেলগে। তাত AC বেয়া হৈ আছিলে, কাৰেণ্টৰ প্ৰব্লেম। আমি আহিলোঁ ডকাছতে বহি থালি অৰ্ডাৰ দিলে। মই আৰু চন্দনা মোৰ কলিগ থাই নুডলছ অৰ্ডাৰ দিলোঁ, কাৰণ ঘৰত ভাত বনাই থৈ আহিছিলোঁ। গতিকে ভাবিলোঁ ঘৰতে ভাত খাম। এইখিনি আমাৰ মোৰ লগৰসকলে চিনি পাইছে, মই কেইবাটাও ভিডিঅ'ত দেখুৱাইছোঁ। দুগৰাকীমান নাই অহা। আৰু এয়া অৰ্ডাৰ দিওঁতেই দেখিলোঁ ৰুদ্ৰ চিনেমাৰ এয়া অৰ্চিতাক। এয়া অৰ্চিতাক লগ পাইছোঁ আমি খাবলৈ আহি মই বম্বেত কৰিছো হিন্দী সিনেমা অৰ্চিতাক লগ পাই সঁচাকৈ বহুত ভাল লাগিলে। ইমানেই জেণ্টল আৰু ইমানেই ফ্ৰী নহয়। আৰু খাই বৈ আমি ফটো কেইখনমান তুলিলোঁ আৰু সকলোৱে অৰ্চিতাৰ লগতো আজিৰ পৰা গৰম বন্ধ আৰু আজিৰ পৰা মোৰ ৰুটিনো সলনি। ৰাতিপুৱা শুই উঠিয়ে মই এয়া 5 মিনিটহে কৰিম দেই চাইকেলখন, কাৰণ মোক ডক্টৰে 5 মিনিট কৰিবলৈ দিছে আঁঠুৰ কাৰণে। 5 মিনিটতকৈ 1 মিনিটো বেছি দেৰি কৰিবলৈ মানা কৰিছে, মানে ক্ৰমান্বয়ে বঢ়াব লাগিব। আঁঠুত জোৰ পৰিলে যিহেতু মোৰ বিষটো বেছি হৈ যাব। আৰু মই বেলডাল খুলি লৈছোঁ, একদম ছফ্টকৈ কৰিবলৈ মানে কৈছে। যিহেতু যদি ফেট বাৰ্ণ কৰিবলৈ কৰা হয় বা কেলৰি বাৰ্ণ, তেতিয়া বেলডাল লগাই পেলাই কৰিব লাগে আচলতে। মই সেইকাৰণে বেল চেল খুলি লৈছোঁ। আৰু 5 মিনিট কৰাৰ পিছতে মই য়োগা ক্লাছ এটাত জইন কৰিছোঁ, য়োগা ক্লাছলৈ যাম। আপোনালোকক দেখুওৱা নহ'লে, শুই উঠিয়ে মই কুহুমীয়া গৰম পানীৰ লগত থাইৰয়ডৰ টেবলেট এটা খালোঁ। তাৰপিছতে অকণমান ৰৈ পেলাই মই আমলা জুচ 5 ml মান লগত কুহুমীয়া পানী এগিলাচ খাই লৈছোঁ। এতিয়া যাম মই য়োগা ক্লাছ। One, two, three. Spine should be straight. 4, 5, 6. Hasta straight. 7. Look forward. 8. Quadrus. 9. Quadrus. মই আকৌ সকলোকেইটা প্ৰাণায়াম বা আসন কৰিব নোৱাৰোঁ যে, যিকেইটা মই নোৱাৰোঁ সেইকেইটাত মই এয়া ভিডিঅ' কৰিছোঁ। অকণমান কঁকালৰ বিষ থকাৰ কাৰণে মই এইটো এক্সাৰচাইজ কৰা নাই। আহিয়ে ভাতটো বনাই লৈছোঁ, কাৰণ আজি বেলেগে ব্ৰেকফাষ্ট নবনাওঁ, কাৰণ বহুত দেৰি হৈছে। ব্ৰেকফাষ্ট বনাই ভাত বনোৱালে বহুত দেৰি হৈ যাব, কিয়নো আজিকালি এই ৰেষ্টুৰেণ্টৰ অৰ্ডাৰবোৰ আহি থাকে নহয়, দুপৰীয়া ভাত বনাবলৈ অসুবিধা হয়। সেইকাৰণে ভাবিলোঁ ভাতকে খায়েই দিম। আৰু আহি পেলাই মই অকণমান ফল মূল খাই ল'লোঁ ড্ৰাই ফ্ৰুটছৰ সৈতে। তাৰপিছত ভাত বনোৱাত লাগি গৈছোঁ। আজি বনাম বাঁহৰ গাজ, কঁঠাল গুটি, এখন খাৰ। বাঁহৰ গাজটো মই অলপমান পিহি ৰাখিছোঁ খৰিচাৰ বাবে, আৰু এটা সৰু চাই এয়া অকণমান চকলিয়াই লৈছোঁ খাৰ বনাবলৈ।
বাঁহগাজৰ ৰেচিপি আপোনালোকক আগতে কেইবাটাও দিছোঁ মই যোৱা বছৰ এটা দিছিলোঁ চকলকৈ শুকানকৈ ভজা খাৰ দি আৰু মই আহোঁ মানে এওঁ কেৰেলা কাটি থৈছিলে কেৰেলাখিনি ক'বলৈ বেয়া লাগিলে আৰু ইমান ডাঠকৈ কাটিছে মোৰ আজি শুকুৱাওঁতে 12 বাজি যাব এইফালে আদা নহৰু থেতালি লৈছোঁ কেৰেলাকণ বহাই কাৰণ কেৰেলা শুকাওঁতে আজিতো টাইম লাগিবই আৰু কেৰাহী এখন পাতি সৰিয়হৰ তেল দিলোঁ কালজিৰা কেইটামান দিলোঁ আদা নহৰু খুন্দা আৰু শুকান জলকীয়া এতিয়া মই কঁঠাল গুটি গাজখিনি দি অকণমান নিমখ দি লৰাই পেলাই ভাজি লৈছোঁ অকণমান কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'ব লাগিব মগু দাইল অকণমান তিয়াই থৈছিলোঁ এইখিনি ধোৱা মগু সেইখিনিও মই দি পেলাই ভালকৈ অকণমান লৰাই লৈছোঁ ইয়াত অকণমান খাৰ দিছোঁ কল খাৰ আপোনালোকে চৌদা খাৰো দিব পাৰে কিন্তু কল খাৰৰ টেষ্টটো বেছি ভাল হয় এতিয়া অকণমান সময় ঢাকি ৰাখিম খাৰখিনি শুকাই গ'ল আৰু লৰাই পেলাই মই জোখমতে পানী দিম আজি মই অকণমান থুপথুপীয়াকৈ বনাম এই জোলৰে ভাতখিনি সানি খাই খুবেই ভাল লাগে অকণমান থুপথুপীয়া কৰিলে এয়া গৰম পানী অকণমান দি দিছোঁ বহুতে খাৰ পিছত দিয়ে কিন্তু মই ভাবোঁ তাৰ যুক্তি নাথাকে খাৰটোৱে আগতেই দিলে খুব সুন্দৰকৈ সিজি যায় গতিকে সেইকাৰণে মই খাৰটো সদায় আগত দিওঁ এতিয়া হৈ গ'ল সকলো সিজিলে মান ধনিয়া আৰু কেঁচা মিঠাতেল দিলোঁ এইফালে কেৰাহী পাতি পেলাই অকণমান তেল দিছোঁ আৰু জলকীয়া পিঁয়াজ এওঁ কাটি ৰাখিছিলে এয়া বুট দি ঢেকীয়া ভাজিছোঁ আলুখিনিও শাকতে মিলাই থৈ দিছিলে সেইকাৰণে আলু আৰু বুট আগতেই ভাজি লৈছোঁ মানে বেলেগকৈ কৰি পেলাই নিমখ হালধি দিলোঁ সকলোৱে জানেই আৰু মই যে বনাইছোঁ আপোনালোকক দেখুৱাইছোঁ আজিৰ সাজত কি আছে এইফালে মচুৰ দাইল অকণো তুলি থৈছোঁ মচুৰ দাইল এনেই মিঠি গুটি ফুটাই পেলাই তেল মাৰি দিলোঁ আৰু এইফালে দাইল হৈ গ'ল এয়া কেৰেলা ভাজি অকণমান শুকুৱাই ল'লোঁ বহুত দেৰি লাগিলে কিন্তু দেই এইফালে ঢেকীয়া বুটৰ আলু ভাজি আৰু এয়া বাঁহগাজ কঁঠাল গুটি মগু দাইলৰ খাৰখন খাই কিন্তু সঁচাকৈ বহুত ভাল লাগিছিলে এবাৰ বনাই খাই চাব এনেকৈ তাৰপিছতে আবেলিলৈ আহিলোঁ এয়া হেয়াৰ এণ্ড স্কিন ইউনিচেক্স চেলুন সোণাৰী গাঁৱৰ সোমাই ৰাস্তাটোত বাওঁহাতে মোৰ চুলিখিনি অকণমান প্ৰটিন ট্ৰিটমেণ্ট এটা কৰাওঁ বুলি কাৰণ আগতে কৰাইছিলোঁ যে 4 মাহমান পাৰ হৈ গ'ল চুলিখিনি আচলতে প্ৰটিন ট্ৰিটমেণ্টটো কৰাই থাকিলে খুব চাইনি হৈ থাকে একদম মেনেজেবল হৈ থাকে বৰ ভাল লাগে চুয়ে ভাল লাগে আৰু মই সদায় এয়া ৰাজু তাতে কৰাওঁ আগতেও দেখুৱাইছিলোঁ আপোনালোকক এওঁলোকৰে পুৰণা চেলুনখন দেখুৱাইছিলোঁ হৰগৰি এপাৰ্টমেণ্টত থকা আৰু এখন ইয়াত নতুনকৈ খুলিছে চুলিখিনি সঁচাকৈ বিৰাটেই ধুনীয়া হৈছে চাওকচোন আটলাণ্টাই মেংগো ষ্টিকি ৰাইচ বনাইছে তাৰপিছত ইয়াত এইটো মানে নাৰিকলৰ গাখীৰৰ চচ এটা বনাইছে এইটো এনেকৈ দি পেলাই এতিয়া খাম আৰু তাই মই একেলগে টেষ্ট কৰি দেখুৱাম আৰু ইয়াৰ যদি ৰেচিপি লাগে আটলাণ্টাই দিব বাৰু এইফালে আছোন ৰেচিপিটো দিবি নেকি শ্বুট কৰিলোঁ মই ইনষ্টাত চালে হ'ল আপোনালোকে আটলাণ্টা স্পল বুলি চাৰ্চ কৰিলে পাব হয় নি আজিহে শ্বুট কৰিছা কাইলৈ বনাই দিম আজিয়ে দিম হয় নি ঠিক আছে বৰা চাউলটো আচলতে নাৰিকলৰ গাখীৰত সিজাইছিলে তাৰপিছতে আম কাটি দিলে আকৌ নাৰিকলৰ গাখীৰৰ এটা হোৱাইট চচ বনাই লৈছিলে সেয়াই আৰু ৰেচিপিটো ভালকৈ তাই চেনেলত চাব পাৰিব আমি দুইজনীয়ে খাই চালোঁ সঁচাকৈ বিৰাটেই ধুনীয়া হৈছিলে আজি ভিডিঅ'টো ইমানতে সামৰোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'য়ে